হয় চাওক এক প্ৰকাৰ যেন এতিয়া উদুলি মুদুলি হৈ পৰিছে সমগ্ৰ পাঠশালা আৰু সমগ্ৰ পাঠশালা এতিয়া পৰিণত হৈছে যেন এখন ক্ষুদ্ৰ অসমত পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ এই মুহূৰ্তত যি ইয়াৰ যি অসম সাহিত্য সভাৰ যি সপ্ততিতম যি দ্বিবাৰ্ষিক অধিৱেশন এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি হ'ল তৃতীয়টো দিন আৰু তৃতীয়টো দিনত লোকাৰণ্য হৈ পৰিছে এই সাংস্কৃতিক সভা প্ৰতি সংস্কৃতি অতি সুন্দৰকৈ শৃংখলাবদ্ধভাৱে ইয়াত চেষ্টা কৰিছে বৃহত্তৰ পাঠশালা বা বৃহত্তৰ ৰাইজ এই বজালী অঞ্চলৰ ৰাইজে ইয়াত দৃশ্য দেখুৱাইছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহৰ ওপৰত ভিত্তি কৰি এই ধৰণে এই ছাত্ৰ ছাত্ৰীসকলে ইয়াত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে গুৰুকুল শিক্ষা ব্যৱস্থাৰ পৰা আধুনিক শিক্ষা ব্যৱস্থালৈ বিভিন্ন ধৰণৰ যিসমূহ তেওঁলোকে ইয়াত থকা অনুষ্ঠান প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহক এই শোভাযাত্ৰাৰ জৰিয়তে তুলি ধৰাৰ প্ৰয়াস কৰিছে আমি কিছু সন্মুখভাগলৈ যাম আৰু সন্মুখভাগত যিহেতু বাৰেহনীয়া যিসমূহ সাংস্কৃতিক দল সেই সাংস্কৃতিক দলসমূহৰ যিসমূহ প্ৰতিনিধিসমূহে অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাম আৰু এই মুহূৰ্তত দৰ্শকসকলক জনাওঁ যে আপুনি যদি যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথেৰে আহে তেতিয়াহ'লে আজি কিছু সময় আপুনি যান জঁটৰ সন্মুখীন হ'ব লাগিব কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে আৰু এটা ফালেৰে আচলতে যিসমূহ বাহন সেই বাহনসমূহক চলাচল কৰিবলৈ দিয়া হৈছে গতিকে এইখিনি মুহূৰ্তত ND24 চাই থকা যিসকল দৰ্শক আছে সেই দৰ্শকসকলৰ জ্ঞাতাৰ্থে আমি এইখিনি কথা জনালোঁ আমি দৃশ্যখিনি দেখুৱাইছোঁ এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা আৰু ইতিমধ্যে সাহিত্য সভাৰ নৱনিৰ্বাচিত যিগৰাকী সভাপতি সেই সভাপতিগৰাকী আহি উপস্থিত হৈছে আৰু ক্ষন্তেক পিছতে যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আৰম্ভ হ'ব আৰু এই শোভাযাত্ৰা প্ৰায় 4 কিলোমিটাৰ নিলগত থকা সেই ভট্টদেৱ ক্ষেত্ৰলৈ যিসকল শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সেই অংশগ্ৰহণকাৰীসকল ৰাওনা হ'ব পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাই আছোঁ আৰু এই শোভাযাত্ৰালৈ পোৱা গৈছে সাহিত্য সভাৰ শোভাযাত্ৰাত যিহেতু সাহিত্যৰ যিখিনি চাব যায় ভিত্তি কৰি এই সাহিত্য সেই সাহিত্য বহুখিনি সৃষ্টি হৈছিল গতিকে বহুখিনি সাধুকথা ইয়াত শোভাযাত্ৰাৰ যিসমূহ সাধুকথা আছিল সেই সাধুকথাসমূহক শোভাযাত্ৰাৰ ইয়াত তুলি ধৰাৰ চেষ্টা কৰিছে দেখুৱাইছোঁ এয়া হ'ল বুঢ়িয়াৰ সাধু সুন্দৰকৈ তুলি ধৰাৰ আছিল সেই সাধুটোৰ ইয়াত তুলি ধৰা হৈছে শোভাযাত্ৰাত ঠিক একেদৰে তেজীমলা লটক পৰৱৰ্তী গোট সেই গোটটোত আছে চিলনীৰ জীয়েকৰ সাধু অকণমান ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু পৰাগ যিহেতু আছে দুয়ে দেখুওৱা হ'ল অকণমান চিলনীৰ জীয়েকৰ লগত যদি কথা পাতিব পাৰোঁ তেতিয়া ভাল লাগিব আমি কিছু কথা পাতিম কেনেকুৱা লাগিছে শোভাযাত্ৰাত অংশ লৈ ভাল লাগিছে চিলনীৰ জীয়েকৰ সাধু শুনিছে নিশ্চয় শুনিছোঁ আৰু আজি সেই সাধুৰ আধাৰতে এই ধৰণে শোভাযাত্ৰাত অংশ লৈছে হয় কিমানগৰাকী আছে এই আপোনালোকৰ গোটটোত মানে আমি বহুত বেলেগ বেলেগ থিম লৈছোঁ চিলনী জেকৰ পৰা একল চিলনী আৰু জেকটো লৈছোঁ বাকী দীঘল ঠেঙীয়া আছে বাকী তাৰপিছত চুটি বাই আছে টিখৰ আছে আৰু বহুত কিবা কিবি আছে তাৰে আমি মেইন কেৰেক্টাৰখিনি লৈছোঁ অকল চিলনীৰ জীয়েকৰ পাখিকেইখন ক'ত বনালে সেই স্কুলৰ পৰাই হেৰি কৰিছে কোনখন স্কুলৰ শ্ৰীৰাম একাডেমী পাঠশালা শ্ৰীৰাম একাডেমীৰ স্কুলৰ গোটেইখিনি ছাত্ৰ ছাত্ৰী ওলাই আহিছে হয় নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে সাহিত্য সভাৰ আজিৰ যি সাংস্কৃতিক শোভাযাত্ৰাত যিসমূহ কৃষ্টি সংস্কৃতি হওক বা সাহিত্যৰ ভঁৰাল চহকী কৰা যিসমূহ অনুষ্ঠান হওক বা ইয়াত সুন্দৰকৈ প্ৰয়াস কৰিছে পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাই আছোঁ পাঠশালাৰ পৰা আৰু পাঠশালাত দেখিবলৈ পোৱা গৈছে এই শোভাযাত্ৰা এক প্ৰকাৰ উদুলি মুদুলি হৈ পৰিছে মোৰ সতীৰ্থ যিহেতু দৃশ্যখিনি কিন্তু এই মুহূৰ্তত মই কৈছোঁ যে এক প্ৰকাৰ ভিৰ অৱস্থা তেনিয়ে কেৱল মানুহ আৰু মানুহ এক প্ৰকাৰ এই যি ক্ষুদ্ৰ অসমত পৰিণত হৈছে এই অঞ্চলটো দৃশ্য দেখুৱাম এই ধৰণে বিভিন্ন ধৰণৰ নৃত্য জনগোষ্ঠীয় নৃত্যসমূহ ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে অকণমান আমি দেখুৱাই লোৱাৰ প্ৰয়াস কৰিছোঁ
একেদৰে আমি দেখুৱাইছোঁ এইবাৰ আমি দেখুৱাম নাও খেলৰ গীতক প্ৰতীকী অৰ্থত সুন্দৰকৈ তুলি ধৰিছে আমি দেখুৱাইছোঁ সতীৰ্থ সঞ্জীৱ যিহেতু আছে সঞ্জীৱে অতি সুন্দৰকৈ গোটেই দৃশ্যখিনি কেমেৰাৰ জৰিয়তে আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছে এয়া হ'ল নাও খেলৰ গীত পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ আধাৰ বছৰে ৰাধাৰ বচনে কানু হাহে মিচিকিয়া আর কি মতে করিব পার আমি দুর্ভোগিয়া কানাই আর করা হে কি মতে করিব পার আমি দুর্ভোগিয়া কানাই আর করা হে ও কানাই বেলি পৰিল ছায়া কানাই আমি পোনপটীয়াকৈ যেহেতু দৃশ্যখিনি দেখুৱাই আছো পাঠশালাৰ পৰা আৰু পাঠশালাত এক প্ৰকাৰ অভূতপূৰ্ব বুলি ক'ব লাগিব কাৰণ দ্বিতীয়বাৰৰ বাবে পাঠশালাত যি সাহিত্য সভাৰ সপ্ততি বাৰ্ষিক অধিৱেশন সেই অধিৱেশনত এই মুহূৰ্তত যি ভাওনা এই ধৰণে কেইবাগৰাকীও ভাওনাৰ অংশগ্ৰহণকাৰী লোক সুন্দৰকৈ তেওঁলোকে ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে দৃশ্যখিনি আমি দেখুৱাইছোঁ আমি দেখুৱাই গৈছোঁ যে এই যে শোভাযাত্ৰা প্ৰায় কেইবা কিলোমিটাৰ দীঘলীয়া প্ৰায় 2 কিলোমিটাৰ বুলি কোৱা হৈছে ভৰি পৰিছে কেইবাটাও সাংস্কৃতিক দলেৰে আৰু কোনে কি ধৰণে দৰ্শকক আকৰ্ষণ কৰিব পাৰে ৰাইজক আকৰ্ষণ কৰিব পাৰে তাৰ যেন এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত নামিছে হয় ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো হয় খুবেই সুন্দৰ পৰিৱেশ আমাৰ দৰ্শকসকলে দেখিছে এই মুহূৰ্তত আমাৰ চাৰিগৰাকীকৈ সাংবাদিকে দেখুৱাই গৈছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিটো মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছো আপুনি এই মুহূৰ্তত লাইনতে থাকক পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু দৃশ্যসমূহ আমি দেখুৱাই যাম দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ